সন্মানীয় আজিৰ সভাৰ অধ্যক্ষ মহোদয়া, সন্মানীয় আজিৰ সভাৰ এই নিকেতনৰ প্ৰধান আচাৰ্য মহোদয়, সমুখে মোৰ সহকৰ্মী আচাৰ্যসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শিশু সভাখন অনুষ্ঠিত কৰা হৈছে তোমালোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰি তোমালোকে যাতে নিজৰ জীৱনৰ লক্ষ্যপথত আগবাঢ়ি যাব পাৰা, তাৰ বাবে তোমালোকক আজি নতুন নতুন দায়িত্বসমূহ অৰ্পণ কৰা হৈছে। প্ৰথমতে মই কওঁ, অধ্যক্ষ মহোদয়াই এই বছৰ বৰ্ষটিত হ'বলগীয়া সমূহ সভাত তেওঁ যাতে অধ্যক্ষৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে, তাৰ প্ৰতি নজৰ ৰাখিব। তাৰ পিছতে আহিলে সেনাপতি আৰু মন্ত্ৰীসকলৰ দায়িত্ব। তেওঁলোকে যাতে তেওঁলোকৰ আজ্ঞাসমূহ শুদ্ধ ক্ৰমত আজ্ঞাসমূহ দিব পাৰে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ আজ্ঞাসমূহ ভালদৰে পালন কৰিবলৈ যাতে চেষ্টা কৰে। তাৰ পাছতে মই ক'ম বন্দনা প্ৰমুখসকলৰ কথা। বন্দনা প্ৰমুখসকলে সদায় নজৰ দিব যাতে আমাৰ প্ৰাৰ্থনা বেদীৰ যিকেইখন ফটো আছে এই ফটোসমূহ সদায় যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তাত যাতে সদায় পুষ্পাঞ্জলি অৰ্পণ কৰা থাকে, চাকি শলিতা ধূপ এইসমূহ সঠিক ঠাইত আছেনে নাই সেইখিনি যাতে সদায় নজৰ ৰাখে আৰু দুপোচাকৈ বেনুগাঁঠি সদায় আহে যাতে নিজৰ সাজ পোছাকবোৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ যাতে ধ্যানত ৰাখে। সমূহ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ অনুসৰণ কৰিবা। তাৰ পাছতে আহিলোঁ মই শ্ৰেণীপ্ৰমুখসকলৰ দায়িত্বৰ কথা কওঁ। শ্ৰেণীপ্ৰমুখসকলে তোমালোকৰ শ্ৰেণীকোঠাৰ সহপাঠীসকলে নিয়ম শৃংখলা মানি শ্ৰেণীকোঠাত আছেনে নাই, শাৰী পাতি শ্ৰেণীকোঠাৰ পৰা ওলাই গৈছেনে নাই, নিজৰ শ্ৰেণীকোঠাটোৰ ডেস্ক বেঞ্চসমূহ পৰিপাটিকৈ আছেনে নাই, আৰু কোনোবাই বেছি হাল্লা হুলস্থুল কৰিছে নেকি এইসমূহ নিয়ন্ত্ৰণত ৰাখিবা। আৰু এই দায়িত্বসমূহ পালনৰ জৰিয়তে তোমালোকে ইমানেই কথা শিকিবলৈ সক্ষম হ'বা যে এইখিনি তোমালোকক আগন্তুক জীৱনত আৰু বেছি দায়িত্ব পালন কৰিবলৈ সমৰ্থ কৰাব। এইখিনিকে মোৰ তোমালোকলৈ অনুৰোধ থাকিল। ধন্যবাদ।